ৰাইজ আপোনালোকে চাবচোন মানৱতা কেনেকুৱা বেয়া লাগে। এই মানুহজনে কেনেকৈ চাকি গছ হাততে লৈছে, মোটামুটি 1 ঘণ্টামান হ'ল। হাতখনো বাৰু জ্বলা নাই নে বেচেৰাজনৰ। চাওকচোন কেনেকৈ হনুমান বাবাৰ ওচৰত পূজা কৰি আছে, হাতত চাকি গছ লৈ পেলাই। চাওকচোন ভিডিঅ'টো চাওকচোন, মানুহজন তেনেকুৱা। তেখেতে 1 ঘণ্টামান মোটামুটি আপোনাৰ এনেকৈ চাবচোন ৰাইজ, কাটি নিদিব। তেওঁক সঁচা কৰি ভগৱানে ভাল কৰিলে ভাল লাগিলহেঁতেন। আপোনালোকে আশীৰ্বাদ কৰিব। মানুহজনৰ মাজে মাজে আহে এনেকৈ, মই চাওঁ। আজি ইমান বেয়া লাগিলে। চাওকচোন ৰাইজ, অকণমান আশীৰ্বাদ কৰক তেওঁৰ কাৰণে, মানুহটো যাতে ভাল হয়। হাতত তলাত লৈছে চাকি গছ। চাওক এক ঘণ্টামান হৈছে মানুহজনে চাকি গছ হাতত তলাত লৈছে। বেচেৰা হাতখন জ্বলা নাই নে বাৰু। চাওকচোন, ভাল কৰক ভগৱানে তেওঁক। অকণমান আশীৰ্বাদ কৰিব আপোনালোকে ৰাইজ, প্লিজ। ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব এই মানুহজনৰ কাৰণে, যাতে ভাল হয়, ভগৱান ভাল কৰে। এনেকুৱা হৈছে জানে, বহুত বেয়া লাগিছে। মাজে মাজে আহে তেখেতে এনেকৈ। চাওকচোন কেনেকৈ পূজা কৰি আছে বেচেৰাই। 1 ঘণ্টাৰ বেছি হৈছে জানে। চাওকচোন এটা আশীৰ্বাদ কৰক ৰাইজ, প্লিজ। এই মানুহজনৰ কাৰণে এনেকেই ঘূৰি থাকে চাগে, একো গমেই পোৱা নাই তেখেতে। চাওকচোন হাত তলাখন চাওক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন।